हेलो एवरीवन वेलकम बैक टू माय चैनल आशा কৰিছো আপোনালোক নিশ্চয় ভালে আছে আৰু মই ভালে আছো। আজি দেখিছে পুৰা একদম চাদৰ মেখেলাৰ ওপৰত কাৰণ কিয় আমাৰ মানে ঘৰতে মনসা পূজা তো চাপানি তুলিব যাবলৈ আমি ৰেডি হৈছো সেইকাৰণে মানে চাদৰ মেখেলা পিন্ধিছো তো চাই থাকিব এয়া আমাৰ পিংকু ৰেডি হৈছে পিংকু তাৰপিছত আমি মানে দেখাম আৰু আপোনালোকক মানে মণ্ডপটো কেনেকৈ সজাইছে কি সজাইছে তো চাই থাকিব আৰু আমাৰ মনসা পূজাৰ যোগাৰ কৰি আছে পানী তুলিবলৈ এয়া দেউ ফল কাটি আছে ফল মূল নাৰিকল আছে এটা সৰুকে দেখিছে নহয় ইয়াতে মূল পাণ কাটি আছে सब रेडी হৈছে পট লৈ পিনে পানী তুলিব সাজু হৈ ঘৰৰ পৰা ওলাই পানী তুলিব থাকিব আৰু ৰাস্তাত কি কৰে আমি গৈ আছো আমাৰ খুৰীমা মই চব একদম পিছত আহি আছে চাই থাকিব আৰু আপোনালোকে আমি পুখুৰী পাইছোঁ এতিয়া পুখুৰীত মানে পানী তুলিব তো আচলতে কি জানে পূজাৰ পানী তুলি খুব ভাল লাগে কাৰণ তো সকলোৱে বগা ড্ৰেছ পিন্ধি তো দেখিবলৈও এটা ধুনীয়া পৰিৱেশ হৈ উঠে তো ভাল লাগে আৰু চাই থাকিব পানী তোলা দেখাম আপোনালোকক পানী তোলাৰ আগত পুখুৰীৰ পৰা ককায়ে অকণমান মাটি আনিছে মাটিখিনি আনি তাত থৈছে থোৱাৰ পিছত দেউৱে কিবা ফাকু দি পিনে কিবা এটা ধুনীয়া বনাইছে বনাই পিনে অকণমান নিয়ম কৰিছে নিয়মখিনিৰ পিছতহে পানী তুলিছে তো আপোনালোকে ভিডিঅ' ক্লিপ দি দিম নহয় ছাতি ধূপ জ্বলে দি তেল দিবা নাগে তেল দিলে পৰি যায় নিজৰ নিজৰ ঘৰত দিয়ে থৈ দিয়া তাতে নিজৰ নিজৰ কথা নিজে নিজে চিন মই অলপ চাইডত দেখি যাওঁ আমাৰ এইটো মুনু মুনু চাইড পদ্মা কুমাৰ ষ্টাইল লৈ একদম আহি বাকি দিয়া তথানো কলবিত ওমৰ ঘয়ং ষ্টাইল লৈ নম আহি বাকি দিয়া ওম আসমনি নম ষ্টাইল ওম আসম নমস্কাৰ ষ্টাইল লৈ নম
পানী তোলা পৰ্বখিনি শেষ হ'ল। শেষ হোৱাৰ পিছত আমি ঘৰলৈ যাবলৈ সাজু হৈছোঁ। সাজু মানে কি আৰু গৈছে সকলোৱে এটা দুটাকৈ আগবাঢ়ি আছে। তো দেখাম আৰু আপোনালোকক ঘৰত গৈ কি কৰে কি নকৰে, তো চাই থাকিব। সকলোৱে ধূপ চাকি জ্বলাই আছে, চব্জি কাটি আছে। মন্টু দাদা কেনে লাগছে অনুভৱ? বহুত ভাল লাগিছে। পূজা আগতে এনেকৈ দেখা পোৱা নাছিলোঁ, এতিয়া আজি দেখা পালোঁ। বাপৰে, দেখাই পোৱা নাই বোলে ই। চৌকা খিচিৰি বনোৱাৰ কাৰণে ব্লগ বনাইছা নেকি? হাই গাইজ, আজি আমি ইয়াতে আছোঁ মনসা পূজাত। আমাৰ এইটো মনসা পূজাটো ঘৰত অনুষ্ঠিত কৰা হৈছে। তো আমাৰ এই ফ্ৰেণ্ডবিলাকে ইয়াতে খিচিৰি ব্যৱস্থা কৰা হ'ব, তাৰ কাৰণে তেওঁলোকে এনে কাম কৰি আছে। ইয়াতে খিচিৰি তৈয়াৰ কৰা হ'ব, সকলোৱে আহিছে। খিচিৰি বনাইছে, খিচিৰি সকলোৱে খোৱাৰ কাৰণে খিচিৰি বনাইছে। দেৱী পূজা কৰি আছে আৰু ইয়াতে ওজাপালি উঠি আছে। ককা পূজা কৰিব, কি কোৱা কিবা কোৱা, এতিয়া কি পূজা কৰছ কৈ দিয়া একবাৰ ৰাইজক। মনসা পূজা কৰিছে, আমাৰ ককাহঁতৰ ককাই পূজা কৰিব, আমাৰ সৰুমণি বা খুৰীমা ইয়াতে চাহ দি আছে। দেৱী হোম পৰি আছে, আমাৰ জাৰ্চি চাওঁ লোকে আছা দেখোন। পুষ্পাঞ্জলি দিব, পুষ্পাঞ্জলি। তো সকলোৱে বহিছে, মই বহিম ইয়াতে। এয়া দেখিছে নহয়। সত্ৰাণী পুষ্প লৈ খাৰেটো সেৱা কৰি থকা সময়তে মই আমাৰ বাৰ পোৱালিটোক অকণমান জোকাই আছিলোঁ। এয়া প্ৰসাদ বিতৰণ কৰা হোৱাৰ পিছত পূজাৰ মেইন ঘটটো ককাই লৈ নদীত উটুৱাবলৈ গৈছে। এয়া নদীত উটুৱাবলৈ যোৱাৰ পৰ্ব। নদীলৈ আমি যোৱা নাই বাৰু, ঘৰতে দেখাইছোঁ এইখিনি। খিচিৰি দি আছে, যি বাৰু আপোনালোকক দেখালোঁ। তো পূজা শেষ আৰু যিহেতুকে পূজাৰ মেইন ঘটটোৱে উটুৱাই দি আহিছে। তো পূজা শেষ, গতিকে যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব, লগতে ঘণ্টা বাটনটো দবাবলৈ নাপাহৰিব। ভিডিঅ'টি অলপ দীঘল হ'ল, তো চাই থাকিব স্কিপ নকৰাকৈ আপোনালোকে।